নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ভিডিঅ' লৈছো তো ইয়াতে আমি কিছুমান বেসিক কোৱেশ্চন চাম আৰু লগতে কিছুমান এডভান্স লেভেলৰ কোৱেশ্চনো আলোচনা কৰিম আৰু ইয়াৰ আগতেও আমি বেলেগ সেপাৰেট ডিএলএডৰ ভিডিঅ'বিলাক আপলোড কৰিছো তো যদি আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিব আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ যেহেতু আপোনালোকৰ ডিএলএড এক্সামটো 13 জুলাইত অনুষ্ঠিত হ'ব তো এতিয়া আপোনালোকৰ হাতত এক মাহ সময়ো নাই সো এই কিদিনত আপোনালোকে ভালদৰে প্ৰিপাৰেচনত লাগি যাওক ঠিক আছে অলৰেডি বহুতৰে আধাটি প্ৰিপাৰেচন হৈ গৈছেগে আৰু আপোনালোকৰ যদি ডিএলএডৰ কাৰণে ইম্পৰ্টেন্ট পিডিএফ খিনি লাগে বহুতে অলৰেডি পিডিএফ খিনি লৈ পিনে পঢ়ি আছে ভালদৰে যদি আপোনালোকে এতিয়ালৈকে লোৱা নাই তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব 8133840965 ঠিক আছে তো এই নম্বৰটোত WhatsAppত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ পিডিএফ খিনি লাগে তো কেৱল 99ত ঠিক আছে কেৱল 99ত আমি এতিয়া সম্পূৰ্ণ সাবজেক্টৰ পিডিএফ খিনি আপোনালোকক দি আছো তো অলৰেডি বহুতৰে আধাটি প্ৰিপাৰেচন হৈ গৈছেগে সো এতিয়া আপোনালোকে ৰৈ থাকিলে নহব আপোনালোকৰ এটা সিট পোৱাৰ আশা যেহেতু আছে সো এতিয়াৰ পৰা ভালদৰে কষ্ট কৰক আৰু যদি হে পিডিএফ খিনি লাগে এতিয়া আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব এতিয়া আমি দেৰি নকৰো কোৱেশ্চন খিনি চাও তো প্ৰথম কোৱেশ্চনটো কি দিছে চাওক 8 24 আৰু 36 ৰ লসাগু হল the LCM of 8 24 and 36 is সো এতিয়া চাওক লসাগু মানে কি হয় লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক ঠিক আছে এতিয়া যিকোনো সংখ্যাৰ দুটা বা তিনটা বা চাৰিটা এনেকুৱা সংখ্যাবিলাকৰ লসাগু আমি কেনেকৈ উলিয়াব পাৰো ঠিক আছে কেনেকৈ আমি লসাগু উলিয়াও সো লসাগু উলিওৱাৰ সবতকে যেটো ইজি ট্ৰিক্স বা ইজি মেথড হেতুৱে আপোনালোকক শিকাই দিম ঠিক আছে সবতকে ইজি মেথডটোৱে শিকাই দিম সো এটা কি সংখ্যা দিছে আমাক 8 দিছে 24 দিছে আৰু 36 দিছে তো সবতকে ইজি ট্ৰিকটো হৈছে ছুটি নিয়ম পদ্ধতি তো এই ছুটি নিয়ম পদ্ধতিৰে আপোনালোকক লসাগুটো উলোৱা শিকাই দিম সো ইয়াতে কি কৰিব চাওক 8 24 আৰু 36 কেনেকৈ ঘৰৰ ভিতৰত আমি ৰাখি লৈ তাৰ পিছত এই 8 24 আৰু 36ক মৌলিক সংখ্যাবিলাকেৰে হৰণ কৰিবলৈ চেষ্টা কৰিম মানে ধৰক প্ৰথম মৌলিক সংখ্যাটো হৈছে 2 সো গুটেই কিটাক চাব 2 ৰে হৰণ যায় নেকি যদি না যায় 3 ৰে কৰি চাব যদি না যায় 4 ৰে কৰি 4 নহয় সৰি 5 ৰে কৰি চাব এইবিলাক মৌলিক সংখ্যা নহলে 7 ৰে কৰি চাব সো এইবিলাক সংখ্যা দি আমি হৰণ কৰি চাব লাগিব আৰু আছে 8ৰ পিছত আহে 11 13 এনেকে মৌলিক সংখ্যাবিলাক আহি থাকে সো আমি যদি ভালদৰে কিটাক চাও 8 24 আৰু 36 গুটেই কিটাকে যেহেতু 2 ৰে হৰণ যায় তো 2 ৰে হৰণ কৰি দিয়ক 2 8ক যাব 4 বাৰ 24ক যাব 12 বাৰ 36ক যাব 18 বাৰ গুটেই কিটাকে যেহেতু 2 ৰে হৰণ গল তাৰ পিছত আকৌ চাব আকৌ গুটেই কিটাকে যায় নেকি হৰণ সো ইয়াতে দেখিছো আকৌ গুটেই কিটাক 2 ৰে হৰণ যায় 2 2 4 2 6 12 2 9 18 তাৰ পিছত চাও আকৌ 2 ৰে যায় নেকি সো আমি যদি ভালদৰে লক্ষ্য কৰো 2 আৰু 6ক 2 ৰে যাব তেতিয়া 2 আৰু 6কে কাটি দিম 2 এ 2ক যাব এবাৰ 6ক যাব 3 বাৰ 9ক যেহেতু না যায় 2 ৰে সো 9টো যেনেকৈ আছে তেনেকৈ নামি আহিব ঠিক আছে বুজি পাইছে এতিয়া 3 আৰু 9ক দেখিছো 3 এ হৰণ যায় তো এইটা কৰি দিয়ক একক যেহেতু না যায় একোৱে সো একটো তলত নামিব 3 এ 3ক যাব এবাৰ 9ক যাব 3 বাৰ হৈ গল এতিয়াতো আৰু কোনো সংখ্যা কিহেৰো হৰণ না যায় এতিয়া কি কৰিব লসাগুটো কেনেকৈ উলিয়াব ভালদৰে লক্ষ্য কৰিব এই যিকিটা দি হৰণ কৰি পালো আমি উৎপাদক কেটা একিটাক পূৰণ কৰিব লাগিব এই 2 এটো 2 মই গুল কৰি দিয়া কেটা চাব দে এটো 2 এটো 3 আৰু এই 1 আৰু 3 এক কিটা পূৰণ কৰিলে ইহঁতৰ ভ্যালুটো সেম হে যেহেতু থাকেগে সো কিটা পূৰণ কৰাৰ অৰ্থ না থাকে এতিয়া আমি যদি গুটেই কিটা পূৰণ কৰো 2 2 4 4 2 8 8 3 24 এতিয়া 24 আৰু 3 গুণ পূৰণ কৰি দিও 24 3 পূৰণ কৰিলে আমাৰ লসাগুটো ওলাই যাবগে তো 24 3 যদি পূৰণ কৰে 4 3 12 2 কৰিলে 1 3 2 6 কে 7 আমাৰ উত্তৰটো ওলালে 72 অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ 72 সকলোৱে বুজি পাইছে চাগে সকলোৱে বুজি পাইছে সো এনেকুৱা ধৰণৰ লসাগু লোৱাৰ কোৱেশ্চন আপোনালোকে যিমান পাৰে নিজে নিজে প্ৰেক্টিস কৰিব যিমান প্ৰেক্টিস কৰিব হিমান আপোনালোকৰ টাইমটো কম লাগিব প্ৰেক্টিসৰ কাৰণটো প্ৰেক্টিস কৰাৰ কাৰণটো হৈছে এটো যে যিমান প্ৰেক্টিস কৰিব হিমান টাইম আপোনালোকৰ কম লাগিব সো বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক এতিয়া 20 25 আৰু 30 ৰ লসাগু কিমান হ'ব যদি আপোনালোকে লসাগু উলিয়াটো বুজি পাইছে তেতিয়া 20 25 আৰু 30 ৰ লসাগুটো কৰি চাব পাৰে নিজে ঠিক আছে 20 25 আৰু 30 ৰ লসাগুটো উলিয়াই আপোনালোকে কমেন্টত জনাব পাৰে আনসাৰটো তো যদি কোনোবাই কৰিবলৈ চেষ্টা কৰিছে ভিডিওটো পোষ্ট কৰি আপোনালোকে কমেন্ট কৰিব ঠিক আছে আমি কৰি দিছো চাওক 20 25 আৰু 30 এতিয়া একিটাক চাব গুটেই কিটাক 2 ৰে যেহেতু হৰণ না যায় সো 2 ৰে নকৰো
কৰিব পাৰো একো অসুবিধা নাই 20 আৰু 30ক গলে হ'ব কিন্তু যিটো সংখ্যাই গুটেই কিটাকে হৰণ যায় হেতু সংখ্যাৰ আমি আগতে কৰি লওঁ সো এইগিটাক ভালদৰে যদি লক্ষ্য কৰো দেখিম যে 5 এৰে হৰণ যায় গুটেই কিটাক তো 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 হল এতিয়া আৰু 4 আৰু 6 2 এৰে হৰণ কৰি দিও 2 এ দুবাৰ যাব আৰু 5 টুক যেটো না যায় নামি আহিব 6 যাব 3 বাৰ হৈ গল আৰু তো কোনো সংখ্যাৰ হৰণ না যায় 2 5 3 ওলাইছে তলত সো এতিয়া আৰু হৰণ না যায় এগিটা এতিয়া পূৰণ কৰিব লাগিব 5 2 2 5 আৰু 3 5 দুগুণ 10 10 দুগুণ 20 20 পাছং 100 100 আৰু 3 পূৰণ কৰিলে হ'বগে 300 সো আমাৰ লসাগুটো কিমান ওলালে 300 ওলালে সো অপচন কোনটো শুদ্ধ হ'ব অপচন এটো হ'ব শুদ্ধ উত্তৰ 20 25 আৰু 30 ৰ লসাগুটো কিমান হয় 300 হয় বুজি পাইছে সকলোৱে সো আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে আটাইতকৈ সৰু কি সংখ্যাক 35 40 আৰু 15 ৰে হৰণ কৰিলে প্ৰত্যেকতে ভাগশেষ 6 থাকিব What is the smallest number divided by 35 40 and 15 each with a remainder of 6 এতিয়া চাওক কি কৈছে আটাইতকৈ এনেকুৱা এটা সংখ্যা উলিয়াব লাগে যেটো আটাইতকৈ সৰু এনেকুৱা এটা সংখ্যা উলিয়াব লাগে যেটো 35 40 আৰু 15 ৰে গুটেই গিটাৰে হৰণ কৰিলে ভাগশেষ কিমান থাকিবগে 6 থাকিবগে তো এটো উলিয়াবৰ কাৰণে আপুনি কি কৰিব লাগিব 35 40 আৰু 15 ৰ প্ৰথমতে লসাগুটো উলিয়াব লাগিব 35 40 আৰু 15 কি উলিয়াম আমি প্ৰথমতে আমি এলসিএম টো উলিয়াম তাৰ পিছত যেটো এলসিএম পাম তাৰ লগত অকল 6 টো প্লাস কৰিলে হৈ গলগে ধৰক এলসিএম টো আমি পাইছো বলে 400 সাপোজ 400 পাইছো তো 400 ৰ লগত 6 টো যোগ কৰি দিব বলে 500 পাইছো তে 500 ৰ লগত 6 টো যোগ কৰি দিব সো এতিয়া আমি প্ৰথমতে 35 40 আৰু 15 ৰ হেৰিটো উলিয়াম এলসিএম টো উলিয়াম সো আমি কৰা শিকাইছে 35 40 আৰু 15 ইয়াৰ আগৰ দুটা কোৱেশ্চন কৰিছো নহয় সেম তেনেকে কৰিলে হৈ গলগে তো এইকিটা গুটেই কিটাকে যদি আমি ভালদৰে চাও 5 এৰে হৰণ যাব 5 7 গুণ 35 তাৰ পিছতে 5 8 গুণ 40 5 3 গুণ 15 হল 7 8 আৰু 3 আহিছে এতিয়া চাওকচোন আৰু কিবা সংখ্যাৰে হৰণ যায় নেকি হাতক আৰু কিবা সংখ্যাৰে হৰণ যায় নেকি 7 8 আৰু 3 সো দেখিছো ভালদৰে এইকিটা কোনো সংখ্যাকে হৰণ না যায় তেতিয়া কি কৰিব এটো 5 7 8 3 এই গুটেই কিটা পূৰণ কৰি দিয়ক গুটেই কিটা একেলগে পূৰণ কৰি দিয়ক তেতিয়া লসাগুটো পাই যাম তো এটো 7 5 গুণ 35 8 3 গুণ 24 35 আৰু 24 পূৰণ কৰি চাও 35 পূৰণ 24 যদি কৰো কিমান হ'ব 4 5 গুণ 20 ৰ শূন্য কৰিলে 2 3 4 গুণ 12 13 14 2 5 গুণ 10 শূন্য কৰিলে 1 2 3 6 1 7 নে এতিয়া শূন্য 4 7 1 8 কিমান পালো আমি 840 ইহঁতৰ লসাগুটো কিমান পালো 840 হলনে এতিয়া কি কৈছিলো এই লসাগুটো যেটো পাম তাৰ লগত অকল 6 টো যোগ কৰি দিও তো 840 ৰ লগত সিম্পল 6 টো যোগ কৰি দিলে এটো হৈ যাবগে 846 তো 846 এটো হৈ যাব আমাৰ আনসাৰ 846 কোনটো অপচন আছে চাওক অপচন 8 আছে তো অপচন 8 হৈ গলগে শুদ্ধ উত্তৰ বুজি পাইছে সকলে এনেকুৱা ধৰণৰ কোৱেশ্চন এটা কৰিব পাৰিব চাগে সো এনেকুৱা আৰু এটা কোৱেশ্চন ৰাখিছো এটো চাওক নিজে কৰি ট্ৰাই কৰক ঠিক আছে এটো নিজে কৰিবলৈ ট্ৰাই কৰক আটাইতকৈ সৰু সংখ্যাটো হল যেটো 6 15 আৰু 18 ৰে হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে 5 বাকি থাকে বা ভাগশেষ 5 থাকে The smallest number is the one that is divided by 6 15 and 18 leaving 5 in each case মানে ৰিমাইন্ডাৰ টো 5 থাকিব সো এই কোৱেশ্চনটো আপোনালোকে কৰিব পাৰে ভিডিওটো পোষ্ট কৰি ইয়াৰ আনসাৰটো কমেন্টত জনাবচোন কোনে কোনে কৰিব পাৰিছে তো এটো প্ৰথমতে মই কৈছিলো যে এই যিকিটা সংখ্যাৰ হৰণ যাব মানে যিকিটা সংখ্যাৰ বিভাজ্য হয় সেইকিটা সংখ্যাৰ প্ৰথমতে আমি লসাগুটো উলিয়াই ল'ব লাগে তো ইয়াতে লসাগুটো কি হয় উলিয়াম 6 15 আৰু 18 এই তিনটাৰ যদি লসাগু উলিয়াবলৈ যাও প্ৰথমতে 2 এৰে যদি কৰো তো দুটাক যাব কিন্তু 3 এৰে কৰিলে গুটেই কিটাক যায় 3 এ দুবাৰ যায় 15 5 বাৰ যায় আৰু 18 9 বাৰ যায় মানে সৰি 18 9 বাৰ নহয় 6 বাৰ যায় 3 6 গুণ 18 হলনে তাৰ পিছতে দেখিছো 2 আৰু 6 আকৌ 2 এৰে যায় 2 গুণ 2 5 টক 0 না যায় নামি আহিলে আৰু 2 3 গুণ 6 হৈ গল এতিয়া তো আৰু হৰণ না যায় তো কি এতিয়া থাকিলেকে আমাৰ সংখ্যা কিটা 3 2 1 5 আৰু 3 তো 3 গুণ 6 6 গুণ 6 হ'ব 6 5 গুণ 30 30 3 গুণ হ'বগে 90 হয়নে 30 3 গুণ কিমান হ'লগে 90 হ'লগে এতিয়া কিমান বাকি ভাগশেষ থাকে বা বাকি থাকে 5 বাকি থাকে তো সিম্পল 90 ৰ লগত 5 টো যোগ কৰি দিয়ক 90 আৰু 5 যোগ কৰিলে 95 মানে 95 হ'ব আৰু এটো হ'ব আমাৰ আনসাৰ অপচন বি টো হ'ব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে আৰু যাৰ 95 ওলাইছিলে তেওঁলোকৰ কিন্তু কাৰেক্ট হৈছে যদি কোনোবা কৰি আপোনাৰ কমেন্টত জনাইছে তেওঁলোকৰ কাৰেক্ট হৈছে হল বুজি পাইছে তো নেক্সট কোৱেশ্চনটো লাগবৰ হয় আমি নেক্সট কি দিছে চাওক
দুটা সংখ্যাৰ গসাগু আৰু লসাগু ক্ৰমে 4 আৰু 60 যদি তাৰে এটা সংখ্যা 20 হয় আনটো সংখ্যা কিমান হ'ব The two numbers HCF and LCM are 4 and 60 respectively. If one number is 20, what is the other? এতিয়া LCM HCF for লগত এটা সূত্ৰ বা আমি হেতৰ মাজৰ এটা সম্বন্ধ জানিব লাগিব ঠিক আছে LCM HCF আৰু সংখ্যা গিটাৰ মাজৰ এটা সম্বন্ধ আছে সেই সম্বন্ধটো ভালদৰে আপোনালোকে জানি থব এতিয়া ভালদৰে মনোযোগেৰে চাব কি কৈছো যে যদি আমাৰ দুটা সংখ্যা থাকে সাপোজ সংখ্যা দুটা হৈছে x আৰু y যদি হে দুটা সংখ্যা থাকে x আৰু y তেতিয়া হিহতৰ LCM আৰু HCF টোৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান হয় কি কৈছো ভালকে চাব ধৰক দুটা সংখ্যা আছে x আৰু y তো x আৰু y এটা LCM থাকিব হয়নে আৰু এটা HCF থাকিব দুটা সংখ্যাৰ LCM আৰু HCF থাকিবই যিকোনো থাকিব পাৰে সো ইহতৰ মাজৰ যেটো সম্পৰ্ক হয়তো হৈছে এটো LCM into HCF is equal x into y মানে ঠিক আছে LCM into HCF is equal x into y এতিয়া ইয়াতে চাওক LCM তো আমাক দিতেছে মানে LCM দিয়া আছে 60 মানে LCM to 60 HCF ও দিয়া আছে HCF to দিয়া আছে আমাৰ 4 আৰু x ধৰিছো এটা সংখ্যা দিয়া আছে যেটো x তো ধৰিছো কি 20 আৰু আমাৰ এতিয়া y তো উলিয়াব লাগে y তো কি কৰিব লাগে উলিয়াব লাগে সো এতিয়া আমি ভুটৰটোত পাতি দিও মানে কি বইতো 60 into 4 is equal 20 into y তো এটো ইফালে হেৰি কৰি দিওক 6 সেকেন্ড 24 240 হ'ব ইফালে আৰু ইফালে হ'ব 20 into y এতিয়া 20 টো ইফালে লৈ গৈছিলে হৰণ হৈ যাবগে সো এটো মই ওপৰতে কৰি দিও বুজি পাইছে এই সূত্ৰটো বুজি পাইছে না এটো নোট কৰি লব এটো ইম্পৰ্টেন্ট হয় আৰু এনেকা ধৰণৰ পৰীক্ষাত প্ৰশ্ন আহে এটা সো এতিয়া ওপৰত 240 হ'ব তলত 20 হ'ব ইকুৱেল y তো এতিয়া 0 0 এটা কাটি দিলো 2 যদি 24 কাটো 12 বাৰ যায় সো আমাৰ y ভ্যালুটো কিমান হলে 12 ওলালে তো আনটো সংখ্যা কিমান হ'বগে 12 অপচন এটো হ'ব ইয়াত শুদ্ধ উত্তৰ বুজি পালে সকলো বুজি পাইছে সো সূত্ৰটো ইম্পৰ্টেন্ট হয় মই আকৌ এবাৰ লিখি দিছো এইবিলাক নোট কৰি লব LCM into HCF is equal x into y মানে লসাগু পূৰণ গসাগু সমান কি হয় সংখ্যা দুটাৰ গুণফল এটো আপোনালোকে ক্লাস 10 ত পাই আহিছিলে মানে ক্লাস 10 তে আমি এই বস্তুটো পাইছিলো আৰু যেটো জিবিলাক ষ্টুডেন্টে ক্লাস 10 টো ভালকে পঢ়ি হোৱা নাই সো তেওঁলোকৰ অলপ এটো নতুন লাগিছে বাকি একো প্ৰবলেম নহয় এইবিলাক ধৰণৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে যাতে সিম্পলি আপোনালোকে কৰি থৈ দিব পাৰে সো এতিয়া নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে চাওক মালাই 650 ৰ ভিতৰত 520 নম্বৰ পালে তাইৰ হতকৰা নম্বৰ কিমান হ'ব মালা গট 520 out of 650 marks her percentage marks are এতিয়া চাওক আমি পার্সেন্টেজ মার্ক তো কেনেকৈ উলিয়াব পাৰো একদম সিম্পল ওয়ে হয় একদম সিম্পল ট্ৰিক্স হয় আৰু কটো ইয়াতে কো চাব না লাগে ধৰক আমি মেট্ৰিকত কিমান নম্বৰ থাকে টোটাল আমাৰ 600 থাকে মানে 600 ৰ ভিতৰত সাপোজ কোনোবাই 400 পাইছে 600 ৰ ভিতৰত কিমান পাইছে 400 পাইছে সো এটো পার্সেন্টেজত কেনেকৈ উলিয়াব মানে পার্সেন্টেজত কেনেকৈ উলিয়াব সো এইটো কেনেকৈ উলিয়াব লাগে এটোই আমি ইয়াত শিকিম ঠিক আছে তো 650 ৰ ভিতৰত 520 নম্বৰ পালে তো তাইৰ হতকৰা নম্বৰটো কিমান হ'ব তো একদমে সিম্পল কোৱেশ্চন ওয়ে হয় কেনেকৈ চাওক আপোনালোকে কি কৰিব চাওক ভগ্নাংশ এটা বনাব ভগ্নাংশটোত কি ওপৰত যিমান পালে হেতু লিখিব তো ওপৰত কিমান পালে 520 আৰু তলত টোটালটো লিখিব কিমানৰ ভিতৰত কিমান পাইছে মানে তো তলত আমি কিমান লিখিম 650 হল তলত 650 যেহেতু টোটাল আছে 650 আৰু 650 ৰ ভিতৰত পাইছে কিমান 520 520 এতিয়া তাৰ লগত কি কৰিব তাৰ লগত 100% টাই পূৰণ কৰি দিব এইটো সিম্পল ওয়ে আছে এইটো 100% কি কৰি দিব পূৰণ কৰি দিব এনেকৈ কৰিলে আপোনালোকৰ পার্সেন্টেজত আনসাৰটো ওলাই যাবগে ঠিক আছে এতিয়া কটাকটি কৰি দিওক হৰণ কৰি দিওক সো 0 0 এটা কাটি দিলো তাৰ পিছতে 100 যদি 5 ৰে কাটো আমি 20 বাৰ যায় 65 5 ৰে কাটিলে 13 বাৰ যায় 13 যদি 52 কাটো এটো 4 বাৰ যায় তো থাকিলে কিমান 4 পূৰণ 20 কিমান থাকিলে 4 পূৰণ 20% তো 4 20% কৰিলে কিমান হ'ব 4 দুগুণ 80% হল তাৰ পার্সেন্টেজটো কিমান আছিল 80 অপচন সি টো হ'ব ইয়াত শুদ্ধ উত্তৰ অপচন সি টো হৈ গলগে শুদ্ধ উত্তৰ বুজি পাইছে সকলোৰে ক্লিয়াৰ হৈছে সো নেক্সট কোৱেশ্চনটো চাওক নেক্সট আপোনালোকে কৰিবলৈ ট্ৰাই কৰক তেতিয়া 500 নম্বৰৰ ভিতৰত কমলে 500 নম্বৰৰ ভিতৰত 360 নম্বৰ পালে হি হতকৰা কিমান পালে কমল গট 360 out of 500 marks what percentage did he get সো এটো আপোনালোকে ভিডিওটো পোষ্ট কৰি ইয়াৰ আনসাৰটো কমেন্টত জনাব পাৰে কোনে কোনে কমেন্ট কৰিছে আমি চাম আৰু কাৰ কাৰ শুদ্ধ হৈছে আপোনালোকে চেক কৰিব পাৰিব ইয়াৰ পিছত হল
তো আমি এটো কৰি দিও সো কিমান টোটাল কিমান আছিল 500 তো টোটাল তো তলত লিখিব আৰু কিমান পাইছিলে 500 ৰ ভিতৰত 360 ওপৰত লিখি দিও আৰু তাৰ লগত কি কৈছিলো 100% পূৰণ কৰি দিবলে সো 100% দুটা 0 কাটিলো ইয়াত 500 দুটা 0 কাটিলো এতিয়া সিম্পল 3 এ যদি 360 কাটো তো এটো কিমান লাব 72 মানে এটো হৰণ কৰি চাবচোন 72% লাই মানে 72 সো আমাৰ আনসাৰটো লাই গলগে 72% একদমই সিম্পল হয় লগে লগে কৰিব পাৰিব এটো খুব বেছি 20 সেকেন্ড বা 15 সেকেন্ডতে আপোনালোকৰ আনসাৰটো ওলাই যাবগে তো এটো কোনো প্ৰবলেম নাই এটো অপচন এটো কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে চাগে সকলো ক্লিয়াৰ হৈছে সো নেক্সট কোৱেশ্চন লাগব নেক্সট তো চাওক 25 জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 72% গণিতত ভাল আৰু গণিতত ভাল নোহোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান হয় 72% of 25 students are good in mathematics the number of students who do not well in mathematics is to total 25 জন ছাত্ৰ-ছাত্ৰী আছে কিমান আছে total আছে 25 জন ছাত্ৰ-ছাত্ৰী তাৰে 72% গণিতত ভাল 72% গণিতত ভাল মেথছত ভাল এতিয়া মেথছত ভাল নোহোৱা কেজন ষ্টুডেন্টস আছে বা কেজন ছাত্ৰ-ছাত্ৰী আছে এতিয়া প্ৰথম কথা হল কেজন ছাত্ৰ-ছাত্ৰী গণিতত ভাল হেতু আমি উলিয়াব লাগিব 25 ৰ 72% টো কিমান হয় আমি হেতু উলিয়ালম মানে টোটাল আছিল 25 মানে 25 ৰ 72% কিমান হয় হেতু আমি উলিয়ালম 25 ৰ 72% যিমান হ'ব হেতু গণিতত ভাল হ'ব সো 25 ৰ 72% কেনেকৈ উলিয়ায় 25 পূৰণ এতিয়া শতাংশটো উলিয়া আমি আগৰ ক্লাছতো পাই আহিছো সো কেনেকৈ কৰিব লাগে শতাংশটো চিনটো অতৰাই পিনে তলত 100 এটা দি হৰণ কৰি দিব লাগে হল বুজি পাইছে এতিয়া 25 যদি 100 কাটো এটো 4 বাৰ যাব 4 যদি 72 কাটো তেতিয়া এটো 18 হয় হল কিমান জন এতিয়া পালো গণিতত ভাল 18 জন ঠিক আছে এই 18 জন গণিতত ভাল ভাল কেজন এক সেকেন্ড 18 জন মানে 18 জন গণিতত ভাল এতিয়া টোটাল আছিল কিমান 25 জন সো 25 জনৰ পৰা 18 জন বিয়োগ কৰি দিলে ওলাই যায়গে তো 25 ৰ পৰা যদি 18 জন বিয়োগ কৰি দিও তেতিয়া কিমান লব এটো ওলাব 7 জন তো 7 জন গণিতত বেয়া বা ভাল নহয় সো 7 জন কোনটো অপচন আছে অপচন 8 আছে অপচন 8 হৈ গলগে শুদ্ধ উত্তৰ বুজি পাইছে সকলো ক্লিয়াৰ হৈছে চাগে কোৱেশ্চনটো তো আজি আমি এইকেইটা কোৱেশ্চন আলোচনা কৰিলো তো কোৱেশ্চন কেইটা যদি ভাল লাগিলে যদি বুজি পালে তেতিয়া ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকৰ ডিএলএডৰ কাৰণে ইম্পৰ্টেন্ট নোটছ খিনি লাগে ঠিক আছে সিলেবাস মতে আপোনালোকৰ যদি ইম্পৰ্টেন্ট পিডিএফ খিনি লাগে তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব 8133840965 এই নম্বৰটোত WhatsAppত মেছেজ কৰি কেৱল মাত্ৰ আপোনালোকে 99 টকা পে কৰিলে আমি আপোনালোকক গুটেইখিনি সিলেবাস মতে পিডিএফ আপোনালোকক দি দিম আসামিছত লাগিলে আসামিছত আৰু কাৰোবাৰ ইংৰাজীত লাগিলে ইংৰাজীত পাই যাবগে তো যিমান সোনকালে পাৰে আপোনালোকে মেছেজ কৰিব আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ